নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ অসমৰ বিহু উৎসৱ বুলি যিটো ছাবজেক্ট আছে, আমি যাক বিহু বুলি কওঁ। বিহু ছাবজেক্টৰ তোমালোকৰ 2 নম্বৰ অধ্যায় বিহু নামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য। আমি ইয়াৰ আগতে 1 নম্বৰ অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। সেই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু এতিয়া পলম নকৰি 2 নম্বৰ অধ্যায়ৰ অনুশীলনীৰ কুৱেশ্যন আনচাৰসমূহ চাওঁ ব'লা। ইয়াৰে অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন তোমালোকক দিছে, বিহু নাম বুলিলে কি বুজা? উত্তৰত তোমালোকে লিখিব পাৰা যে বিহু নাম মানে হৈছে অসমৰ জাতীয় উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগত গীত। 1 নম্বৰৰ কাৰণে আহিলে তোমালোকে এইকণ লিখিলে হ'ব। যদি 2 নম্বৰৰ কাৰণে আহে তেতিয়াহ'লে ইয়াতকৈ আৰু অকণমান তোমালোকে লিখি দিবা। 2 নম্বৰতে তোমালোকৰ প্ৰশ্ন আহিছে যে যোজনা আৰু জোঙলা নামৰ চমু পৰিচয় দাঙি ধৰা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে দুলৰী বা ছবি চন্দৰ বিহু নাম এফাকি তালহীনভাৱে লেহেমীয়াকৈ গোৱাকে যোজনা বোলা হয়। যোজনা গাওঁতে বাদ্য বজোৱা নহয়। তাৰপিছতে তোমালোকে লিখিব পাৰা যে যোজনা আৰু জুলুঙা নাম একেই বুলি কোৱা হয়। এই দুইবিধ নাম একেই বুলি কোৱা হয়, কিন্তু কি হয় যে ইহঁতৰ মাজত অলপমান পাৰ্থক্য আছে। জুলুঙা নামৰ লয়টো যোজনাতকৈ কিছু দ্ৰুত হয় আৰু দুইবিধেই কি কৰা হয়, দুইবিধতেই বাদ্য মানে তালহীনভাৱে গোৱা হয়। দুইবিধ যোজনা আৰু জোঙলাত বাদ্য তেনেকৈ বজোৱা নহয়। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিষয়বস্তু তথা ভাৱৰ ভিত্তিত বিহু নামৰ ভাগকেইটা লিখা। ইয়াতে গোটেইকেইটা ভাগ দিয়া হৈছে যে ক নম্বৰটো প্ৰণাম ভাৱৰ, 2 নম্বৰটো প্ৰশস্তি ভাৱৰ, 3 নম্বৰটো আবেদন সূচক, 4 নম্বৰটো কৃষ্টি সম্বন্ধীয়, 5 নম্বৰটো প্ৰকৃতি সম্বন্ধীয়, 6 নম্বৰটো বাদ্য সম্বন্ধীয়, 7 নম্বৰটো ধেমেলীয়া, 8 নম্বৰটো আশীৰ্বাদ সূচক, 9 নম্বৰটো শৰাই মাননি বিচৰা, 10 নম্বৰটো গামোচা হাঁচতি চেলেং বিচৰা, 11 নম্বৰটো মালিতা আৰু 12 নম্বৰটো বিহু উৰুৱাই বিহু নাম আৰু 13 নম্বৰটো বনৰীয়া নাম। ঠিক আছে, গোটেইখিনি দিয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। এইখিনি তোমালোকৰ কিতাপতেই আছে, কিতাপৰ পৰাই যিহেতু লিখা হৈছে উত্তৰটো তাতে আছে। তোমালোকে যিসকলে কিতাপ লোৱা নাই সেইসকলে ভিডিঅ'ৰ পৰাও লিখিব পাৰিবা। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে গোৱাৰ ধৰণ অনুসৰি বিহু নামক প্ৰধানতঃ কেইটা ভাগত ভাগ কৰিব পাৰি? যিকোনো 3টা ধৰণৰ বিষয়ে চমুকৈ লিখিবলৈ দিয়া হৈছে। উত্তৰত তোমালোকে লিখিব পাৰা গোৱাৰ ধৰণ অনুসৰি বিহু নামক প্ৰধানতঃ 5টা ভাগত ভাগ কৰিব পাৰি আৰু 3টা ইয়াতে কৰা হৈছে, যোজনা, জাতনাম, জোৰানাম। যোজনা কোনবোৰ? দুলৰী বা ছবি চন্দৰ বিহু নাম এফাকি তালহীনভাৱে লেহেমীয়াকৈ গোৱাকে যোজনা বোলা হয়। আমি ওপৰত ইতিমধ্যে আমি 2 নম্বৰ প্ৰশ্নটোত চাই আহিছোঁ হয়নে? জাতনাম কি? যে ৰঙালী বিহু বা বহাগ বিহুৰ সময়ত গোৱা গীতবোৰক জাতনাম বুলি কোৱা হয়। জোৰানাম কি? জোৰানাম হৈছে অসমীয়া বিবাহ অনুষ্ঠানত গোৱা এবিধ গীত। ঠিক আছে, যদি তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহে, চমু টোকা লিখিবলৈতো 1 মাৰ্কৰ কাৰণে নাহে, এনেকৈ যদি তোমালোকৰ লিখিবলৈ আহে তেতিয়াহ'লে এটা লাইন তোমালোকে লিখিলেও হ'ব। ঠিক আছে, নাম্বাৰটো তোমালোকে চাই ল'বা প্ৰথমতে। তাৰপিছতে 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিহু নাম অতি উচ্চমানৰ জনগীত, ব্যাখ্যা কৰিবলৈ দিয়া হৈছে। উত্তৰত তোমালোকে লিখিব পাৰা যে বিহু নাম হৈছে অসমৰ লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ আৰু এক উচ্চমানৰ জনপ্ৰিয় গীত। এই গীতবোৰ বিহু উৎসৱৰ সময়ত গোৱা হয় আৰু ইয়াত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, লোকজীৱন, প্ৰেম, প্ৰণয় আদি বিভিন্ন বিষয়ে বৰ্ণনা পোৱা যায়। বিহু নামবোৰত সহজ সৰল ভাষাত বিভিন্ন সুৰেৰে জীৱনৰ অনুভূতিবোৰ প্ৰকাশ কৰা হয়। আৰু বিহু নামৰ তাৎপৰ্যও দিয়া হৈছে যে বিহু নাম অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে। ই কেৱল এক গীত নহয়, ই অসমীয়া মানুহৰ জীৱনধাৰা, বিশ্বাস, অনুভূতি আৰু ঐতিহ্যৰ প্ৰতীক। বিহু নামৰ জৰিয়তে অসমীয়া সংস্কৃতি বিশ্বৰ বুকুত উজলি উঠিছে। আৰু বিহু নামৰ কিছুমান উদাহৰণো দিয়া হৈছে ইয়াতে। ঠিক আছে, বিহুৰে বিৰিণা পাতেঐ, তোমালোকে শুনিছানে নাই এইটো গানটো? ক'বা হা, শুনিছানে নাই? এই গীতবোৰৰ উপৰিও বিহু উৎসৱত গোৱা বিভিন্ন লোকগীতক বিহু নাম বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ পিছতে 6 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে লহৰী গীতৰ চমু আভা দিয়া। লহৰী গীতৰ তোমালোকে চমু আভা এইকণলৈকে দিলেই হ'ল যে লহৰী গীত হৈছে অসমৰ এবিধ লোকগীত যি সাধাৰণতে বিহু উৎসৱৰ সৈতে জড়িত। এই গীতবোৰত প্ৰকৃতি, কৃষি আৰু সমাজ জীৱনৰ চিত্ৰণ থাকে। লগতে লহৰী গীতত বিভিন্ন লোকৰ নৃত্যও পৰিৱেশন কৰা হয়, য'ত কঁকালত ধৰাধৰি কৰি লহৰী নাচেৰে উদযাপন কৰা হয়। ঠিক আছে, তাৰপিছতে ইয়াতে লহৰী গীতৰ চমু আভা দিয়া হৈছে, পৰিচয় দিয়া হৈছে, বিষয়বস্তু, নৃত্য, পৰিৱেশন এইখিনি দিয়া হৈছে। তলত তোমালোকে এটা সামৰণি লিখিব পাৰা যে সংক্ষেপ্তে ক'বলৈ গ'লে লহৰী গীত হৈছে অসমীয়া লোক সংস্কৃতিৰ এক উজ্জ্বল দৃষ্টান্ত, যিয়ে অসমীয়া সমাজ আৰু পৰিৱেশৰ চিত্ৰ দাঙি ধৰে। ঠিক আছে, বুজি পাইছা তোমালোকে? আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিহু নামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। বিহু নামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ দিছে।
তোমালোকে লিখি ল'বা উত্তৰত যে বিহু নামৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। তাৰপিছত তোমালোকে দিবা লোকসংগীত কি হয় তোমালোকে ধুনীয়াকৈ অকণমান লিখি দিবা। প্ৰাকৃতিক বৰ্ণনা কৰা হয় আমাৰ বিহু গীতবোৰত, কৰা হয়নে নহয়? সমাজ জীৱন দেখুওৱা হয়, প্ৰেম প্ৰণয় দেখুওৱা হয়, বিভিন্ন সুৰত গোৱা হয়, জাতি বৰ্ণ নিৰ্বিশেষে বিহু উদযাপন কৰা হয়। ঠিক আছে, এই গোটেইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে নোটছ বনাই ল'বা, ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, আমি 8 নম্বৰ প্ৰশ্ন চাওঁ। 8 নম্বৰ প্ৰশ্নত তোমালোকক চমু টোকা লিখিবলৈ দিয়া হৈছে, কেইটামান চমু টোকা লিখিবলৈ দিয়া হৈছে। ইয়াৰে প্ৰথমটো হৈছে ক নম্বৰটো জোৰা নামৰ ওপৰত চমু টোকা লিখিবলৈ দিয়া হৈছে। তোমালোকে উত্তৰত লিখিব পাৰা যে জোৰা নাম হৈছে অসমীয়া বিবাহ অনুষ্ঠানত গোৱা এবিধ গীত। এই গীতবোৰ সাধাৰণতে কৌতুকপূৰ্ণ আৰু লঘু সুৰৰ হয়, ধেমেলীয়া হয়, হয় নহয়? তোমালোকে শুনিছা নাই জোৰা নাম? ধেমেলীয়া টাইপৰ হয়, দৰা পাৰ্টীয়ে কইনা পাৰ্টীক জোকায়, কইনা পাৰ্টীয়ে দৰা পাৰ্টীক জোকায়, দেখিছা নাই? বিয়াৰ সময়ত মহিলাসকলে মিলি এই গীতবোৰ গায় আৰু ইয়াৰ দ্বাৰা বিয়াৰ পৰিৱেশ আনন্দমুখৰ হৈ উঠে। জোৰা নামবোৰক অসমীয়া লোকসাহিত্যৰ এক মূল্যৱান সম্পদ হিচাপে গণ্য কৰা হয়। জোৰা নাম শব্দটোৱে অসমীয়া বিবাহৰ এক বিশেষ গীতৰ পৰম্পৰা বুজায়। এই গীতবোৰক বিয়ানাম বা ঠেলা নাম বুলিও কোৱা হয়। সাধাৰণতে মহিলাসকলে মিলি এই গীতবোৰ গায় আৰু ইয়াৰ জৰিয়তে বিয়াৰ আনন্দ উদযাপন কৰা হয়। কেতিয়াবা এই গীতবোৰক কৌতুকপূৰ্ণ কথা থাকে আৰু ইয়াক গাই আনন্দ লোৱা হয়। তোমালোকে জোৰা নাম জানা নাই? এটা লিখি পেলাই মোক কমেণ্ট বক্সত কোনে জানা, কমেণ্ট বক্সত লিখি পেলাই জনাবাচোন জোৰা নাম এটা দেই। ইয়াৰ পিছতে চাওঁ খ নম্বৰটো খণ্ডচিগা বিহু। খণ্ডচিগা বিহু নামৰ ওপৰত লিখিবলৈ দিয়া হৈছে চমু টোকা। তোমালোকে উত্তৰত লিখিব পাৰা যে যেতিয়া দুলৰী চন্দত ৰচিত বিহু নাম এফাকি কোনো জাতৰ সহায় নোলোৱাকৈ বা হাই ঐ দেহি ঐ আদি শব্দৰ সহায় নোলোৱাকৈ নিৰ্দিষ্ট সুৰত আৰু তালত গোৱা নাম ফাঁকিকে খণ্ডচিগা বিহু নাম বোলা হয়। হাই ঐ বুলি যে পূৰা সুৰ টানে নাজানে। গ নম্বৰটো জাত নামৰ ওপৰত লিখিবলৈ দিয়া হৈছে। তোমালোকে লিখিব পাৰা ৰঙালী বিহু বা বহাগ বিহুৰ সময়ত গোৱা গীতবোৰক জাত নাম বুলি কোৱা হয়। এই গীতবোৰত বিহুৰ বিভিন্ন দিশ যেনে গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু আদিৰ বিষয়ে উল্লেখ থাকে। লগতে এই গীতবোৰত বিহুৰ লগত জড়িত বিভিন্ন লোককথা, বিশ্বাস আৰু পৰম্পৰাৰ কথাও বৰ্ণনা কৰা হয়। ইয়াৰ উপৰিও জাত নামবোৰত বিহুৰ আনন্দ, উৎসৱমুখৰ পৰিৱেশ আৰু লোকনৃত্যৰ কথাও উল্লেখ থাকে। এই গীতবোৰত ঢোল, পেঁপা, গগনা আদি বাদ্যযন্ত্ৰ ব্যৱহাৰৰ কথাও পোৱা যায়। ঠিক আছে, তাৰপিছতে বিহুৰ নাম ধেমেলীয়া বিহু নামৰ ওপৰত চমু টোকা লিখিবলৈ দিয়া হৈছে। এইখিনিতে তোমালোকক জনাওঁ যে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰা হ'ব। তোমালোকে ইয়াতে ভিডিঅ'সমূহ পাবাই, এঠাইতেই পাবা, তোমালোকে বেলেগ বেলেগ ঠাইত ঘূৰি ফুৰিব নালাগে। এডুকেশ্যনৰ সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে, তোমালোকে প্লে'লিষ্ট চেক কৰিব পাৰা। অসমীয়াৰো দিয়া হৈছে, তেনেকৈ স্বদেশ অধ্যয়নৰ দিয়া হৈছে, এতিয়া বিহুৰো দি আছোঁ, তেনেকৈ লাহে লাহে সকলোবোৰে দিয়া হ'ব। পলিটিকেল ছায়েন্সৰো এটা নে দুটা ভিডিঅ' দিয়া হৈছে, তোমালোকে সেইসমূহ চাই ল'বা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, যাতে যাক যাক প্ৰয়োজন আছে সেই লোকসকলে, সেই শিক্ষাৰ্থীসকলে যাক যাক আচলতে সঁচাকৈয়ে প্ৰয়োজন আছে তেওঁলোকে যাতে ভিডিঅ'সমূহ পায়। কাৰণ কিছুমান এনেকুৱা ষ্টুডেণ্টো থাকে যোনে হয়তো কিতাপখন কিনিব নোৱাৰে, তেওঁলোকে যাতে এই ভিডিঅ'সমূহ চায়েই তেওঁলোকে পঢ়িব পাৰে। গতিকে তোমালোকে শ্বেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীৰ সৈতে দেই। আৰু এতিয়া আমি এইটো প্ৰশ্নটোৰ উত্তৰটো চাওঁ। ধেমেলীয়া বিহু নাম হৈছে যে বিহু উৎসৱত গোৱা গীতবোৰক বিহু নাম বোলে। এই বিহু নামবোৰৰ মাজত কিছুমান ধেমেলীয়া বিহু নাম থাকে, যিবোৰত হাঁহি, তামাচা আৰু আনন্দৰ উপাদান থাকে। উদাহৰণস্বৰূপে কিছুমান গীতত গাভৰু আৰু ডেকা গাভৰুৰ মাজত ধেমেলীয়া কথোপকথন, সামাজিক ব্যংগ বা দৈনন্দিন জীৱনৰ ঘটনাৱলী, হাস্যৰসময় উপস্থাপন থাকে। তাৰপিছতে তোমালোকক বনৰীয়া নামৰ ওপৰত লিখিবলৈ দিয়া হৈছে। বনৰীয়া নাম যৌৱনপ্ৰাপ্ত ডেকা গাভৰুৰ দুৰন্ত মনে সমাজৰ বাধাকো নেওচি ইজনে সিজনক কাষতে পোৱা দুৰ্বাৰ বাসনাই বনৰীয়া নামৰ জন্ম দিয়ে। আৰু এই বনৰীয়া নাম লুপ্তপ্ৰায় হয় আৰু এই নামবোৰক হাবি নাম, গৰখীয়া নাম বা যৌৱন গীত বুলিও কোৱা হয়। আৰু তোমালোকে মোক কমেণ্ট বক্সত লিখি জনাবা যে তোমালোকে ভিডিঅ'টো চাই কেনে পালা। ভিডিঅ'টোত এটা লাইক কৰিবা, তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু এতিয়া তোমালোকৰ বাবে এটা প্ৰশ্ন। কি প্ৰশ্ন? যে তুমি ভাল পোৱা বিহু নাম বা বিহু গীতটো কি, সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ঠিক আছে, আৰু কেনেধৰণৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিব লাগে সেইটোও মোক কমেণ্ট বক্সত লিখি জনাই দিবা। আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।